কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় আপুনি ভাগৱত শুনি কৰ্মটো শুদ্ধ কৰি ল'ব লাগিব আপুনি বেয়া কাম কৰিব নালাগিব আপোনাৰ কাষৰ মানুহ ঘৰ ধনী হোৱা দেখি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি যোৱা দেখি আপুনি হিংসা কৰিলে নহ'ব আপুনি যদি হিংসা কৰে তেতিয়াহ'লে আপোনাৰ মনৰ বাঞ্ছা কেতিয়াও ভগৱানে পূৰণ কৰি নিদিব দশম স্কন্ধত কৈছে শেষ দশমত ভগৱন্ত কৃষ্ণই নিজে কৈছে অপৰৰ সম্পদ দেখি মৰে যেন চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাত বিমুখ ভৈলে একোৱাত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি কাৰোবাৰ প্ৰতি হিংসা ভাৱ লৈ যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা পৰ হিংসা কৰা মানুহৰ মনৰ কামনা ভগৱানে কেতিয়াও পূৰণ কৰি নিদিয়ে মনৰ কামনা পূৰণ নহ'লে আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব খোলা হাঁহি মাৰিব নোৱাৰিলে চেহেৰা ভাল নহয় কমনীয়তা নাবাঢ়ে আয়ুস নাবাঢ়ে সেইকাৰণে বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব আৰু কমনীয়তা বঢ়াই দিব আয়ুস বঢ়াই দিব যাৰ দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউমৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল নকৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে মন আনন্দত ৰাখিবলৈ হ'লে কপিলে মাকক কৈছে মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ মনত ৰাখিব কথাটো এক ক্ষণ মানে 4 মিনিট সময় আমাৰ প্ৰত্যেকজন সদস্যই যাতে ঈশ্বৰৰ কথা ক'ব গাব শুনিব পৰা সময় দিব লাগিব 4 মিনিট সময় যাৰ দিব নোৱাৰে সি কেতিয়াও সুখত থাকিব নোৱাৰে তাৰ আয়ুস কেতিয়াও বৃদ্ধি নহয় মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা আমাৰ জীৱনটোৱে বৃথা হৈ যাব আহিল কণা গোল কণা হৈ যাব কাৰণ মানুহৰ জন্মতে ঈশ্বৰৰ কথা শুনিব পাৰে ঈশ্বৰৰ কথা শুনিলেই পুণ্য হ'ব পুণ্য হ'লে পাপ নাইকিয়া হৈ যাব উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহা মুখ্য সুখ প্ৰচুৰ আপুনি কৃষ্ণ কথা শুনি মনৰ পৰা পাপবিলাক উলিয়াই দিব লাগিব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰ যতেক মল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা মানুহ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক তেওঁ মনবিলাক নিৰ্মল হৈ যাব পবিত্ৰ হৈ যাব কাৰণ কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে দুৰ্বাসনা ওলাই যাব এই খালী বটলটোত পানী ভৰাই দিয়াৰ লগে লগে ইয়াৰ ভিতৰৰ বায়ুটো ওলাই যাব এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য গতিকে আমাৰ কৃষ্ণ কথা নুশুনা মানুহ কেতিয়াও কলিমল মায়ামলৰ পৰা মুক্ত হ'ব নোৱাৰে আমাৰ মনটো কলি আৰু মায়ামলে ঢাকি আছে বুলি কপিলে কৈছে মা তোমাৰ মনৰ এপিঠিত কলিমল এপিঠিত মায়ামল লগাই থৈছো গতিকে এই আকাশত যেতিয়ালৈকে ডাৱৰ থাকিব তেতিয়ালৈকে আমি সূৰ্যক দেখা নাপাওঁ ঠিক তেনেকৈ আমাৰ মনত যদি এটা পিঠিত কলিমল আৰু আনটো পিঠিত মায়ামল থাকে আমি নামঘৰলৈ আহিব নোৱাৰো ঈশ্বৰ সেৱা কৰিব নোৱাৰো ভাগৱত শুনিবলৈ আহিব নোৱাৰো ভকতৰ সংগলৈকে আহিব নোৱাৰো মনত ৰাখিব কথাটো গতিকে এই কলিমল মায়ামলৰ বৰ্ণনা শাস্ত্ৰত কেনেকৈ দিছে যে আমাৰ কলিমল ব্ৰহ্মাৰ তনুৰ পৰা উৎপত্তি হৈছে বুলি কৈছে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদ তজু পাওঁ উপদেশ মানে কলিয়ে ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈয়ে বাপেকক দাবী কৰিছে দেউতা জন্ম দিলেই নহব ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাক কলি নাম দিলা যে যিটো ল'ৰা জন্ম হৈয়ে বাপেকক ভোগৰ দাবী কৰিছে ই সাধাৰণ ল'ৰা নহয় 4খন মুখেৰে ভাবি তাৰ নাম থলে কি কলি আৰু সামগ্ৰী কি গোটাই দিলে মলিনী নলিনী নামে 2 ভাৰ্যা দিলা দুহান্তৰ হন্তে 4 পুত্ৰ উপজিলা গতিকে মলিনী আৰু নলিনী নামৰ 2গৰাকী ভাৰ্যা বিয়া কৰাই দিলে তাৰ পৰা 4টা পুত্ৰ হ'ল আপোনালোকৰো হৈছে নেকি চাব পুত্ৰকেইটাৰ নাম কি কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোৰ 4টা পুতেক গৰ্ব অহংকাৰ হৈছে বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিখা অসূয়াক 4জন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইটা আগ্ৰহণুৱা পাতি দিলে
হিংসা পৈক্ষন্য ঈৰিষা মদ মৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইকেইটাক লগৰীয়া পাতি দিলে সেই কলি পৰিয়ালত কিমান সদস্য 16 জনীয়া সদস্য ক'ত থাকে আমাৰ শাস্ত্ৰই কৈছে মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে লোক এহি হে কাৰণ এই কলিৰ বেয়া গুণকেইটা যাৰ মনত অৱস্থান কৰি থাকিব সি ভাল চিন্তা কৰিব নোৱাৰিব এটো মনৰ এটা পিঠিৰ মল আনটো পিঠিত আকৌ মায়াৰ মল লগাই থৈছে ভগৱানে মায়াৰ মলতো 16টা বেয়া গুণ আছে কি দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ এইকেইটা মায়াৰ পুত্ৰ এই 16টা 32টা বেয়া গুণে যাৰ মনটো ঢাকি ৰাখিব কি ঈশ্বৰ ভক্তি কৰিব নোৱাৰিব কি নামঘৰলৈ আহিবলৈ সময় বিচাৰি নাপাব ৰাতিপুৱা গা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰিবলৈ তাৰ সময় নোলাব গতিকে মাকে ক'লে উপায় বোলে উপায় আছে মনশুদ্ধি আদি কৰি যতে আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আজিৰ দৰে যদি সাধুৰ সংগলৈ আহে আহি কৃষ্ণ কথা শুনাৰ লগে লগে হৃদতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্ব সংশয় আপোনাৰ সকলো মানে মায়াৰ গাঠি ছিগি যাব আৰু সকলো সংশয় দূৰ হৈ যাব সেই কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে এই পৰিবেশটো যদি প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকখন ঘৰতে আমি যদি এই পৰিবেশটো বছৰ এবাৰ কৰিব পাৰো মনত ৰাখিব কথাটো ভাগৱত শাস্ত্ৰ যদি বেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰ যদি আমি প্ৰত্যেক গৃহত প্ৰত্যেক নামঘৰ যদি বছৰত এবাৰ কৰিব পাৰো তেতিয়াহ'লে সেইখন ঘৰলৈ কোনো বেয়া জীৱ আহিব নোৱাৰিব আৰু সেইখন ঘৰৰ সকলো জীৱ উদ্ধাৰ হৈ যাব গতিকে এই আচৰণটো আমি ল'ব লাগিব প্ৰত্যেকখন ঘৰে ল'ব পাৰে আজি আপোনালোকৰ এই মাদুৰী মলাই গাঁৱতকৈ বহুত ধনী গাঁও বহুত শিক্ষিত গাঁও থাকিব পাৰে কিন্তু বহুত ধন টকা পইচা বিদ্যা শিক্ষা থাকিলেও এনেকৈ 5 দিনীয়া কাৰ্যসূচীৰে অকল গাঁওখনৰে নহয় বিশ্বৰ প্ৰদূষণ বায়ু সংশোধন কৰাত অৰিহণা সবেই যোগাব নোৱাৰিব গতিকে আমাৰ ভাগৱতত কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰক জীৱে তেবে পাৱে লাগ তাতো যেবে মূৰ দায়া ভৈল যাক প্ৰতি সেহিকে কৰিব পাৰে আমাতো ভকতি আজি এই মলাই গাঁৱৰ ওপৰত ভগৱানৰ কৃপা কৰিছে কাৰণেহে এনেকুৱা ভক্তি কাৰ্যসূচী ল'ব পাৰিছে আৰু ভাবিব লাগিব ভাবেন লভতে সৰ্বম ভাবেন দেৱ দৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম আমি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব না ভাবিলে ধন টকা পইচা থাকিলেও কৰিব নোৱাৰিব গতিকে এনেকুৱা কৰ্মসূচী যদি আমি প্ৰত্যেক গৃহতে প্ৰত্যেক নামঘৰতে ল'ব পাৰো তেতিয়াহ'লে সত্য যুগ নামি আহিব বুলি দ্বাদশ স্কন্ধ ভাগৱতে কৈছে ভাগৱত শুনি দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয় জানিবা তেখনে ভৈলে সত্যৰ উদয় আজিৰ তাৰিখত আপুনি সত্যৰ যুগৰ পাৰিষদ হৈ যাব পাৰিব যেতিয়া মনৰ পৰা এই মলবিলাক আঁতৰাই দিব পাৰিব এই কাৰণে এতিয়া আপোনালোকে এই দশম স্কন্ধৰ জৰাসন্ধ বধৰ কাহিনী আপোনালোকে পাঠকসকলৰ মুখেদি শুনিলে এতিয়া ভগৱন্তৰ আবিৰ্ভাৱ কিয় হয় আমাৰ বেদত কৈছে মানে यदा यदा हि धर्मस्य ग्लानि भवति भारत अद्भुत स्थानम अधर्मस्य तदात्मानं सृजमहं परित्राण साधुनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाये सम्भवामि युगे जुगे 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 হৈ আছে হৈ থাকিব ভগৱান প্ৰধানকৈ 4টা ৰূপত আহে পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ আৰু বিভূতি অৱতাৰ মনত ৰাখিব 100 ভাগৰ 100 মহিমা যুক্ত হৈ যেতিয়া পৃথিৱীলৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া 4 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া 16 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহে তাক কয় কলা অৱতাৰ আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ পৃথিৱীলৈ আহে তাক কয় বিভূতি অৱতাৰ গতিকে অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ অপপ্ৰঞ্চ অৰ্থাৎ বৈকুণ্ঠৰ পৰা এই মায়াময় সংসাৰলৈ নামি অহা অৱস্থাটোৱে হ'ল অৱতাৰবাদ এতিয়া পৃথিৱীৰ লৈ নামি আহিবলৈ তেওঁ কোনটো অৱতাৰ ল'ব এই পৃথিৱীৰ ধৰাধামৰ ওপৰত নিৰ্ভৰ কৰিব দাপৰ যুগত পূৰ্ণ অৱতাৰ হৈ আহি এই মানে দুৰন্ত দুষ্ট অসুৰ জৰাসন্ধই যি মানুহক মানে বধ কৰি বহুতৰ ভাৰ্যাবিলাকক আনি বহু হাজাৰ কইনা তেওঁ বন্দী কৰি ৰাখিছিল
গতিকে এই জৰাসন্ধক ভীমৰ দ্বাৰা বধ কৰালে কৰোৱাৰ পিছতে সেই অঞ্চলত জৰাসন্ধৰ যিখিনি মানে অশান্তিমূলক অৱস্থাৰ পৰা সমাজ মানে মুক্ত হ'ল আৰু যুধিষ্ঠিৰক ৰাজসুই যজ্ঞ কৰিবৰ কাৰণে আহ্বান জনালে অৰ্থাৎ তেওঁলোকে সকলো ৰজাক পৰাভূত কৰি ৰাজসুই যজ্ঞৰ প্ৰস্তুতি কৰিছে আৰু তাৰ কাৰণে প্ৰয়োজনীয় যিবিলাক আমাৰ মনত ৰাখিব আমাৰ যাগ যজ্ঞ পূজা পাতল আমাৰ কৰিব পাৰিব কিন্তু এইবিলাক হৈছে নীতি নিয়ম বান্ধি থোৱা থাকে বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰ যেন বিধি আছে তাৰ সে কেৱলে অধিকাৰ হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ গতিকে এতিয়া তেওঁলোকে দাপৰ যুগত যজ্ঞ কৰিবৰ কাৰণে তেওঁলোকে কি কৈছে ৰাজসুই যজ্ঞ কৰিবৰ কাৰণে বহুত মানে নীতি নিয়ম মানি ঠাই শুদ্ধ কৰিছে দ্ৰব্য মন্ত্ৰ পাত্ৰ সময়মতে তাক সম্পাদন কৰিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে এইখিনিলৈকে আমাক কৈছে ইয়াৰ পিছত যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞ নামাকৰণৰ সৈতে এই নামেৰে সৈতে আমাক সুকে পৰীক্ষিত কোৱাৰ চলেৰে আমাক ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে আমি ইয়াৰ পৰা শিকিবলগীয়া বুজিবলগীয়া জানিবলগীয়া আৰু উঠি অহা প্ৰজন্মক আমি শিকাবলগীয়া জনাবলগীয়া বুজাবলগীয়া কি দিশ আছে আমি পদবন্ধে আলোচনা কৰিম আলোচনাত যদি আপোনালোকৰ কিবা ত্ৰুটি থাকি যায় বা সংশয় থাকি যায় আপোনালোকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেহে বাঢ়য় আপোনাৰ মনৰ সংশয়বোৰ যেতিয়া দূৰ হ'ব তেতিয়া আপুনি ভাগৱত অহাকালিলৈ কেনেকৈ শুনো পৰহিলৈ কেনেকৈ শুনো আগ্ৰহটো বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে আপোনালোকে প্ৰশ্নখিনি পাঠ ভিত্তিত কৰিব আজিৰ কিবা যদি প্ৰশ্ন কৰে এতিয়া আমি যিটো পাঠৰ ওপৰত আমি আলোচনা কৰিম এই পাঠ ভিত্তিত আপোনালোকে প্ৰশ্নটো কৰিব যিটো প্ৰশ্ন উত্তৰ পোৱাৰ পিছত বাকী সকলেও বুজি পোৱাত সহায় হ'ব পাঠৰ বাহিৰৰ প্ৰশ্ন এতিয়া ইয়ালৈকে নানিব অন্য প্ৰশ্ন থাকিলে মোৰ লগত বেলেগকৈ আপোনালোকে বাই ফোন যোগাযোগ কৰি হ'লেও সংশয় দূৰ কৰিব কিন্তু এতিয়া বৰ্তমান আপোনালোকে পাঠ ভিত্তিৰ প্ৰশ্ন কৰিব আৰু প্ৰশ্নটো কৰোঁতে মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি প্ৰশ্ন কৰি নিদিব ৰসভংগ হৈ যাব গতিকে মই ব্যাখ্যা শেষ কৰাৰ পিছত কৰিব অথবা লিখিতভাৱে প্ৰশ্নটো মোলৈ পঠাই দিব তেতিয়া আমাৰ আজি পাঠৰ সাৰগৰ্ভতা আমি উপলব্ধি কৰাত যথেষ্ট সহায়ক হ'ব এতিয়া মই পাঠকসকলক যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞ এই নামাকৰণৰ পাঠত আমাক কি কৈছে আমি পাঠ কৰিবলৈ আহ্বান জনাইছোঁ কৃষ্ণ